হেনো মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাঁচি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কিয় এনেকুৱা কৰি আছা মোৰ লগত না মই মাৰ পৰিয়ালৰ পৰিচয় জানো না দেউতাৰ পৰিয়ালৰ যি অলপ গম পাইছোঁ সেয়াও আধৰুৱা মোৰ জানো জনাৰ অধিকাৰ নাই তুমি তোমাৰ ফোন নম্বৰটো দি থৈ যাবা এড্ৰেছটো পালেই মই তোমাক ফোন কৰিম ঠিক আছে আপোনালোকক বহুত বহুত ধন্যবাদ বা ভালে আছনে তোক কিয় লাগে সৰি মোৰ ভুল হৈছিলে মা ঢুকোৱাৰ পিছত মোৰ কি হৈছে মই নিজে নাজানো বা এতিয়া তয়ো নাই যে নিজকে বৰ অকলশৰীয়া ফিল হৈছে নহয় তয়া নহ'লে মই তোৰ ওচৰত মই কিয় যাম আহ যদি তয়া ঠিক আছে মই কাইলৈ গৈ আছোঁ আৰু কিবা খবৰ পালিনে নাই তই চিন্তা নকৰিবি আমি লগ সকলো ৰহস্য আৰু দুখীক শাস্তি দিম এইফালে আছোন ৰজত কোন হয় তোৰ সম্পৰ্কীয় খুৰা হয় আৰে সেই পাগলটোক দেখোন সকলোৱে এৰিলে তই কিয় আহ তাৰ ওচৰলৈ তেওঁক ত্যাগ কোনেও কৰা নাই আমি দুখীয়া মানুহ যে নিজৰ পেটটো পুহিবলৈ টকা নাথাকে তেনে অৱস্থাত সেই বেমাৰী মানুহজনক খবৰ ল'বলৈ কোন আহিব সেইবাবেই নাহে কিন্তু তেওঁৰ কথা মনত সকলোৰে আছে ঐ নহ'লে এটা কাম নকৰ কিয় ৰজতক পগলা ফাটাকত পঠাই দে নহ'লে সেই পাগলটোৱে কেইদিনমান আগতে কাপোৰ কানি নিপিন্ধাকৈ বাহিৰলৈ ওলাই আহিছিল নহয় আমি হৈছোঁ পৰিয়াল থকা মানুহ এইবোৰ কথাত লাজ পাওঁ নহয় আমি দিদি হাই হাই আপুনি নিহাল ন
তোমাৰ বায়ে মোক তোমাক নিবলৈ পঠাইছে জানো জানো বায়ে মোক কৈছে বহা আপোনাৰ কথা বহুত শুনিছো বাৰ মুখত কিমান যে গুণগান আপোনাৰ আচ্ছা পিছে মোৰ কথা কিবা কৈছেনে বায়ে আজিলে নিশ্চয় মোৰ বদনামেই কৰিছে তাই মোৰ ভাল গুণবোৰ ক'ত দেখিব তাই মতেতো মই বেয়াই নাই 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 বদনাম কৰা নাই মিছা কথা নক'ব মই জানো নহয় তাইক পিছে আপুনি বাৰ বয়ফ্ৰেণ্ড নেকি সম্পৰ্ক কি অকল সেইটোৱে হ'ব পাৰে নেকি ফ্ৰেণ্ডছতো হ'ব পাৰোঁ যিটোহে ফ্ৰেণ্ডশ্বিপ জানো নহয় কিবা ক'লা? বুলি ভাবিছে নেকি হা নহয় মানে মোৰ বাক পটোৱাটো ইমান সহজ নহ'ব বৰ ভোক লাগি আছিল মোৰ আজি এনেকে এসাঁজ ভালদৰে খাবলৈ পালে ভাল লাগে দেচোন দেখা খুৰাৰ অৱস্থাটো অলপ ভাললৈ আহিছে নিশ্চয় তেনেহ'লে তেওঁৰ পৰাইচোন আমি সকলোবোৰ জানিব পাৰিম ককাজনে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে নেকি তেওঁ একো ক'ব নোৱাৰে কোনোবা শত্ৰুৱে হেনো তেওঁৰ গোটেই পৰিয়ালৰ মানুহবোৰকে মাৰি পেলায় আকাশী গংগা আকাশী গংগা ল খা 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 বৰ ভোক লাগি আছিল মোৰ আজি এনেকে এসাঁজ ভালদৰে খাবলৈ পালে ভাল লাগে দেচোন দেখা খুৰাৰ অৱস্থাটো অলপ ভাললৈ আহিছে নিশ্চয় শুনচোন ক আকাশ ক'ত আছে আকাশক কিন্তু সিহঁতে বিচাৰি আছে তাক আহিব নিদিবি তাক কবি সি একো চিন্তা কৰিব নালাগে খুৰাক আছে তাৰ লগত খুৰাকে তাৰ বাবে যুঁজিব তাক কবি সি এইকেইদিন ঘৰলৈ আহিব নালাগে হ'ব দে মই কম দে এতিয়া ভাতকেইটা খা মানে এতিয়া কেছটো কি পৰ্যায়ত আছে কচোন বা আমি ইয়ালৈ মাৰ পৰিয়ালৰ পৰিচয় জানিবলৈ আহিছিলোঁ কিন্তু এতিয়া দেউতাৰ পৰিয়ালৰ পৰিচয়হে পালোঁ কি দেউতাৰ পৰিয়াল কিন্তু কোনোবা এনেকুৱা মানুহ আছে যোনে নিবিচাৰে তোমালোকে তোমালোকৰ মা দেউতাৰ বিষয়ে জনাটো কিন্তু কিয় নাজানো আমি কেৱল তোমালোকৰ খুৰা ককাজনৰ কথাহে গম পালোঁ যাৰ ঘৰত তেওঁ আছিলে দেউতাৰ খুৰা মানে আমাৰ ককা তেনেহ'লে তেওঁৰ পৰাইচোন আমি সকলোবোৰ জানিব পাৰিম ককাজনে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে নেকি তেওঁ একো ক'ব নোৱাৰে কোনোবা শত্ৰুৱে হেনো তেওঁৰ গোটেই পৰিয়ালৰ মানুহবোৰকে মাৰি পেলায় তেতিয়াৰ পৰাই তেওঁ এনেকুৱা অৱস্থা কালিলৈ ককাৰ এড্ৰেছটো পাম আৰু আমি তোক লগ কৰিবলৈ যাম
তোৰ যাব হ'লেই নেকি দুদিনমান থাকি যাচোন মই আকৌ আহিম দে খুৰা তই মন বেয়া নকৰিবি লগত কোনোবা এটা থাকিলে ভাল লাগে দেচোন ই আকাশো ঘৰলৈ নহা যে কিমান দিন হ'ল তই আকাশৰ কথা চিন্তা কৰি থাকিব নালাগে সি য'তেই আছে ভালে আছে তই কিন্তু তাক ঘৰলৈ আহিবলৈ নিদিবি দেই ইয়াত তাৰ বিপদ হ'ব হ'ব মই কম খুৰা তই কেৱল ঘৰতে থাকিবি অকলে অকলে ঘৰৰ বাহিৰলৈ যেনেকৈ তেনেকৈ ওলাই নাযাবি এই বেমাৰী দেহাটোলৈ ক'ত ঘূৰি ফুৰিম হ'ব দে নাযাওঁ হ'ব দে ভালে ভালে থাকিবি মই আকৌ আহিম শুনিছ ৰচোন তই মাজে মাজে আহি থাকিবি দেই হ'ব দে আহিম থাক গ'লেই নেকি আহি থাকিব সি মাজে মাজে আহি থাকিব নহয় আহি থাকিব মানুহজন সুস্থ হৈ থাকোঁতে এই গাঁওখনৰ বাবে কি কি কৰা নাই এইবোৰ পাহৰি গ'ল পাপে চুব আপোনালোকক ইমান স্বাৰ্থপৰ হ'ব নাপায় মাহীৰৰ ঘৰত আহিছ ভালদৰে থাক খোৱা বোৱা কৰ ঘূৰা ফুৰা কৰ কিন্তু সন্ধ্যাৰ লগে নহ'লে ভাবিবও নোৱাৰ মই কি পৰ্যায়লৈ যাব পাৰোঁ আকাশী গংগা আকাশী গংগা ঐ শুনচোন যাবই ওলালি যে তোক কিবা এটা কৈছিলো নহয় তই ব্যৱস্থা নল'লে কিন্তু আমিয়ে কিবা ব্যৱস্থা ল'ম কোন হয় আপোনালোক তেওঁক পগলা ফাটেকত থ'বলৈ কোন হয় আপোনালোক সেই সিদ্ধান্ত ল'বলৈ তেওঁৰ আত্মীয়বোৰ এতিয়াও জীয়াই আছে আৰু কি মানুহে আপোনালোক খুৰা বৃদ্ধ বেমাৰী ওচৰ চুবুৰীয়া হিচাপে আপোনালোক গৈ তেওঁৰ সেৱা শুশ্ৰূষা কৰিব লাগে মানুহজন সুস্থ হৈ থাকোঁতে এই গাঁওখনৰ বাবে কি কি কৰা নাই এইবোৰ পাহৰি গ'ল পাপে চুব আপোনালোকক ইমান স্বাৰ্থপৰ হ'ব নাপায় ডায়েৰীখনত আৰু কি কি পাইছ তেনেকুৱা সম্পূৰ্ণকৈ একো নাই তাতে আকৌ এটা দুটা পেজ মিচিং হৈ আছে মোৰ এনেকুৱা লাগিছে যেন কোনোবা ইচ্ছা কৰি নাইকিয়া কৰি থৈছে কি কিন্তু কোনে এই কাম কৰিলে নাজানো কিন্তু মোৰ এটা কথা খুব ভাল লাগিছে যে তোৰ যে এইবোৰ কথাত আগ্ৰহ জন্মিছে মোৰ এইবোৰক লৈ কোনো আগ্ৰহ নাই মই কেৱল তোৰ কাৰণেহে ইয়াতে আছোঁ সঁচা কথা ক'বলৈ গ'লে অকলে থাকি মোৰ ভয় লাগে আমনিও লাগে সেইবাবেহে আহিছোঁ আচ্ছা কথাটো তাৰমানে সেইটো কি জাননে বা মই অতীতত জীয়াই থাকিবলৈ বেয়া পাওঁ আমি বাৰু গম পালোৱেই আমাৰ মা দেউতাৰ অতীতৰ কথা তাৰপিছত আমাৰ কি লাভ হ'ব মই হ'লোঁ প্ৰেক্টিকেল ছোৱালী এইবোৰ লাভ নোহোৱা কথাত সময় নষ্ট কৰি মই ভাল নাপাওঁ তাতকৈ ভাল মই বৰ্তমানক সময় দিম যাতে মোৰ জীৱনটো অলপ পৰিৱৰ্তন কৰিব পাৰোঁ বুজিলি হয়তো তই তোৰ ঠাইত শুদ্ধ কিন্তু মোৰ জীৱনত মোৰ মা দেউতাৰ সেই স্মৃতিবোৰ সেই অতীত এইবোৰ খুব মূল্যৱান ইয়াক মই লাভ লোকচানেৰে কেতিয়াও জুখিব নোৱাৰোঁ বুজিলি এতিয়া এইবোৰ বন্ধ কৰি শুই থাক
এই খবৰ ডেকা ল'ৰা। কোন হয় আপুনি? প্ৰথমে ক, এইজনী তোৰ প্ৰেমিকা হয়নে? মই সন্ধ্যাৰ কথা কৈছোঁ। এইবোৰ কথা সুধিবলৈ আপুনি কোন? মইতো আপোনাক চিনি নাপাওঁ। তই সন্ধ্যাজনীৰ লগত লগ হৈ যি কৰি আছ চব বন্ধ কৰ, নহ'লে নহ'লে কি কৰিব? মাহীৰৰ ঘৰত আহিছ, ভালদৰে থাক, খোৱা বোৱা কৰ, ঘূৰা ফুৰা কৰ, কিন্তু সন্ধ্যাৰ লগে নহ'লে ভাবিবও নোৱাৰ মই কি পৰ্যায়লৈ যাব পাৰোঁ, বুজিলি? তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই